15খন আসন লাগিবই ৰাইজৰ দলক নিজৰ স্থিতিত অটল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মিত্ৰতাক লৈ আশাবাদী অখিল গগৈ কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাক লৈ আঁতৰা নাই জটিলতা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাই হেনো মঙলবাৰে পুনৰ ফোন কৰে অখিল গগৈ মিত্ৰতা সন্দৰ্ভত অখিল গগৈক অৱগত কৰে ৰিপুণ বৰাই ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ দিশত আৰু এখোজ কংগ্ৰেছ আগবাঢ়িছে বুলি ৰিপুণ বৰাৰ ফোনৰ পিছতে ক'লে অখিল গগৈ কিন্তু এতিয়া 15খন আসন লাগিবই ৰাইজৰ দলক এই দাবীত অটল সভাপতি অখিল গগৈ কংগ্ৰেছৰ পৰা অখিল গগৈ বিচাৰিছে মাত্ৰ 15খন আসন আৰু এই 15খন আসনক লৈ মিত্ৰতাৰ জোঁটত আবদ্ধ হোৱাৰ চেষ্টা চলাই আছে অখিল গগৈও কিন্তু এই পৰ্যন্ত দুয়োটা দলৰ মাজত বৈঠক আৰু ফোন যোগাযোগতে সীমাবদ্ধ আছে কিন্তু অখিল গগৈয়ে কোৱা মতে শীঘ্ৰেই হয়তো বৰফ গলিব আৰু কালিৰলৈকে কংগ্ৰেছৰ যি স্থিতি আছিল সেই স্থিতি কিছু নৰম হৈছে অৰ্থাৎ বৰফ গলিছে বুলি কৈছে অখিল গগৈয়ে হয়তো দুই এদিনতে কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে আসনক লৈ যি বুজাবুজি আছে সেই বুজাবুজি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে দাবী কৰা মতে কথাবোৰ নোহোৱাৰ বাবে ৰাইজৰ দলতে আৰম্ভ হৈছে বিসম্বাদ এই মন্তব্য অখিল গগৈৰ ৰিপুণ বৰা দাদাই অলপ পজিটিভ কৈছে এক খোজ কংগ্ৰেছ আগুৱাইছে অলপ বৰফ গলিছে মাত্ৰ কেইটামান খুব ভাইটেল পইণ্ট আছে আমাৰ যিকেইটা ভাইটেল পইণ্ট মীমাংসা নকৰাকৈ আমি একলগ হ'বলৈ গ'লে আমাৰ দলেই ভাগি যাব দলৰ ভিতৰত সাংঘাতিক ধৰণৰ বিসম্বাদ হৈছে এতিয়া সাংঘাতিক ধৰণৰ প্ৰেছাৰ হৈছে 15টাত খেলাৰ সিদ্ধান্ত হৈছে গতিকে দলৰ মজিয়াটো সাংঘাতিক ধৰণৰ এটা প্ৰেছাৰৰ মাজত আমি আছোঁ ৰাইজৰ দল অবিহনে নহয় বিৰোধী ঐক্যত ৰাইজৰ দল থাকিবই এই প্ৰস্তাৱ কংগ্ৰেছক দিছে অসম জাতীয় পৰিষদে প্ৰস্তাৱ সন্দৰ্ভত অখিল গগৈক ফোনযোগে অৱগত কৰিলে লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত জনালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ লুৰিণে মোক কৈছে যে তেওঁলোকৰ দলত প্ৰস্তাৱ হৈছে যে ৰাইজৰ দলক নোলোৱাকৈ এলায়েন্স হ'ব নোৱাৰে এইটো তেওঁলোকৰ PSC মিটিং আৰু কৰ্ণধাৰ মিটিঙত বৰ্ধিত PSC মিটিঙত ৰিজলিউশ্যন হৈছে আৰু সেই ৰিজলিউশ্যনটো বোলে ইতিমধ্যে কংগ্ৰেছ দলক জনাইছোঁ বুলি মোক মাত্ৰ ক'লে যে অখিলা চিন্তা নকৰিব অখিল কা এনেকৈ মোক অখিল কা বুলি কয় অখিল কা আপুনি চিন্তা নকৰিব আমি কংগ্ৰেছৰ লগত পাতিছোঁ আপোনালোকৰ লগত বুজাবুজি পোৱাৰ পাছতহে আমাৰ এলায়েন্সটো হ'ব সকলো ঠিকে থাকিলে ৰাইজৰ দলক ঢিং সমষ্টি এৰি দিব পাৰে কংগ্ৰেছে ঢিং সমষ্টি এৰি দিলে মিত্ৰতাৰ দিশত আৰু এখোজ আগবাঢ়িব কেতিয়াবা নিৰাশা কেতিয়াবা আশা এনেদৰেই চলিছে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাক লৈ আলোচনা ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ